নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বান বিধ্বস্ত মাজুলীত উপস্থিত হৈছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মাজুলীত উপস্থিত হৈ পীযুষ হাজৰিকাই কৰিছে ডাঙৰ মন্তব্য যি সকল লোকে মাজুলীৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে গৃহ হেৰুৱাবলগীয়া হল সেই সকল লোকে অনাগত দুটা দিনৰ ভিতৰত পাব ক্ষতিপূৰণ আৰু অন্যান্য ক্ষতিগ্ৰস্ত লোকসকলকো ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে আৰু সমান্তৰালকৈ অনাগত 10টা দিনৰ ভিতৰত যুগুনুধাৰীৰ যি মথাউৰি সেই মথাউৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ কেমেৰাৰ সন্মুখতে দিছে নিৰ্দেশ এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো বান বিধ্বস্ত মাজুলীত উপস্থিত হৈছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ইতিমধ্যে মাজুলীৰ ক্ৰন্দন শুনিবলৈ পোৱা গৈছিল যুগুনুধাৰীৰ মথাউৰি পৰিদৰ্শন কৰিছে পীযুষ হাজৰিকাই আৰু মথাউৰি পৰিদৰ্শন কৰাৰ অন্তত পীযুষ হাজৰিকাৰ ডাঙৰ ঘোষণা দুদিনৰ ভিতৰতে ক্ষতিগ্ৰস্ত লোকে পাব ক্ষতিপূৰণ এই কথা আজিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত মাজুলীত উপস্থিত হৈ মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ঘৰ উটি যোৱা লোকক প্ৰদান কৰা হ'ব 1,20,000 টকা তৎকালীনভাৱে মথাউৰি নিৰ্মাণৰ বাবে দিয়া হৈছে নিৰ্দেশ 15 দিনৰ ভিতৰত মথাউৰি নিৰ্মাণৰ আশ্বাসো প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে বান বিধ্বস্ত মাজুলীত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কি মন্তব্য কৰিছে সেই মন্তব্য আমি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো যুগুনুধাৰীৰ মথাউৰি পৰিদৰ্শন কৰি পীযুষ হাজৰিকাই ডাঙৰ মন্তব্য ঘোষণা কৰিছে য'ত দেখিবলৈ পোৱা গৈছে দুদিনৰ ভিতৰতে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰিছে যিসকল লোকৰ ঘৰ ব্ৰহ্মপুত্ৰই উটুৱাই লৈ গৈছে সেই সকল লোকে ক্ষতিপূৰণ পাব ঘৰ উটি যোৱা লোকক প্ৰদান কৰা হ'ব 1,20,000 টকা আজি অথবা কাইলৈৰ ভিতৰত এই টকা সোমাব বুলি উল্লেখ কৰিছে আৰু তৎকালীনভাৱে মথাউৰি নিৰ্মাণৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে আৰু যিসকল লোক বেছি ক্ষতিগ্ৰস্ত হৈছে সেই সকল লোককো ক্ষতিপূৰণ দিব জলসম্পদ বিভাগে এই কথা ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰা পৰিলক্ষিত হৈছে কেতবোৰ দৃশ্যাংশ আছে টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো যুগুনুধাৰীৰ মথাউৰি পৰিদৰ্শন কৰিছে আজিৰ দিনটোত জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো একদম পুরা নিজর কোনো মানে মানুহ রেসপন্সিবিলিটি লোৱা মানুহ দি পঠাই দিয়ক ৰাতিৰ ভিতৰত মেগাটিভ ইয়াত পাব লাগিব মাজুলীত আৰু কালিৰ পৰা নহলেও পৰহিৰ পৰা কাম আমি আৰম্ভ কৰিম দেই কিন্তু আপুনি নিজে রেসপন্সিবিলিটি লোৱা আমাৰ লাগিলে কোনোবা এজন আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ বা আমাৰ অফিচৰ কোনোবা এজন মানুহ এজনৰ রেসপন্সিবিলিটি দি পঠাই দিয়ক আজি ৰাতিৰ ভিতৰত মেগাটিভ পাব লাগিব কালিৰ পৰা কাম আৰম্ভ কৰিব ট্ৰাই কৰিম কালি নহলে পৰহিৰ পৰা কৰিম হ'ব আৰু এতে আমাৰ হেৰি 17 কিলোমিটাৰ বুলি কৈছে লুইত খাবলৈ মই যদি কালি বা নহলে পৰহি বুলি কৈছো আৰু পৰহিৰ পৰা ব্ৰিজটো ফিল আপ কৰিম আৰু যদি সব ঠিকে থাকে 15 দিনত ব্ৰিজ ফিল আপ পৰহিৰ পৰা ব্ৰিজ ফিল আপ হ'ব 10 দিনত ফিল আপ হ'ব লাগিব সেইটো আপোনালোক দুজনৰ দায়িত্ব দেই সেইটো কথা তেখেতে চাই তেখেতে ইমিডিয়েট ব্যৱস্থা লৈছেই যেকেইটা ঘৰ আমাৰ ভাঙি গৈছে সেইকেইটাত প্ৰায় 1 লাখ মান টকা পাব 1,20,000 টকা আমি হয়তো 2-3 দিনৰ ভিতৰত পাই যাব ত্ৰিপাঠী কাইলে তেখেতলোকে পাই যাব আৰু যাৰ আংশিক ক্ষতি হৈছে তেওঁলোকেও পাব মুঠৰ ওপৰত এই বানপানীত মাজুলীবাসী ৰাইজৰ যি যাৰ ক্ষতি হৈছে তেওঁলোকে ক্ষতিপূৰণ অহা 10 দিনৰ ভিতৰত পাব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি গোটেই মাজুলীত পানী মাজুলীখন চাৰিওফালে পানী গতিকে কোন ক'ত দৌৰিছে সেইটো এটাও চাব লাগিব কিন্তু মই মানুহৰ সহযোগিতাটো লাগিবই কিন্তু মই এটা কথা আপোনালোকক দেখাইছো আপোনালোকক মই দেখাব পাৰোঁ মই ৰাতি 1:30 বজালৈকে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰে বিষয়া কৰ্মচাৰীয়ে গৈ মথাউৰি এটেণ্ড কৰিছে আৰু 1:30 বজালৈকে হোৱাটছআপত তেখেতলোকে কি কৰিছে আপলোড কৰিছে মই গতিকে কৰবাত কেতিয়াবা এটা দুটা ভুল হ'ব পাৰে কিন্তু মই নাভাবো কেতিয়াও কোনোবাই ইন্টেনশনালি ভুল কৰিছে কাৰণ আমাৰ গোটেই প্ৰচেষ্টাটো হ'ল মথাউৰি ৰক্ষা কৰা মই কৃতিত্ব দাবী কৰা নাই আগতে এনেকুৱা পানীত 2004 চনৰ যি প্ৰকাণ্ড পানী হৈছিলে তেতিয়া অসমত 354টা মথাউৰি ভাঙিছিল আৰু আপোনালোকে জানিছে যে 2004 চনৰ পানীতকৈ এইটো বেছি পানী হৈছে কাৰণ ৱাটাৰ লেভেলটো যদি 91তকৈ বেছি হৈছে 2004তকৈ বেছি হৈছে তাৰ পাছতো মাজুলীত এতিয়ালৈকে এটা মথাউৰি ভাঙিছে আমাৰ ব্ৰহ্মপুত্ৰৰ মথাউৰি এটা ভাঙিছে আমাৰ বোকাখাটত আৰু এটা আমাৰ
যোৱাকালি হাতীমূৰা বুলি অঞ্চলত সেইটো অলপ টেকনিকেল ফল্ট তাৰ কাৰণে হৈছে আমাৰ দুখ আছে বুলিয়ে মই কৈছোঁ আৰু দুটা মই কালি ৰাতিলৈকে বহি দিঙত মুঠৰ ওপৰত এতিয়ালৈকে 5টা ব্ৰিজ হৈছে আগতে 40টা 45টা 354টা হৈছিলে 2004ত গতিকে হয়তো ক'ৰবাত মানুহখিনি অলপ কষ্ট কৰাৰ কাৰণে কমিছে বুলি মই উপলব্ধি কৰোঁ কৃতিত্ব দাবী একেবাৰে নকৰোঁ প্ৰকৃতিৰ লগত কৃতিত্ব দাবী কৰিব নাপায় কিন্তু মই এইটোহে আপোনালোকক দেখাব খুজিছোঁ সেই ৰাতি চাওক ৰাতি তেওঁলোকে ৰাতিও কাম কৰি আছে চাওক গতিকে মই কাক দোষ দিম ছাৰ এটা কথা আৰু ভালকৈ কৰিবলৈ মই আহ্বান জনাইছোঁ প্ৰকৃতি দুৰ্যোগত আচলতে কিছুমান মানুহৰ হাত নাথাকে কিন্তু এটা কথা ৰাইজে দাবী কৰিছে যে মজুত যদি বস্তা ৰাখিলেহেঁতেন মজুত যদি মাটি ৰাখিলেহেঁতেন নাই মানে মাটিটো এতিয়া সমস্যা এটা আছে মাটি খৰালিতে এইখিনিতে যে মথাউৰিটো ভাঙিব কোনে গম পায় নহয় ছাৰ এটা কথা মানে অলপ টেকনিকেল ইছ্যু আছে মই ইয়াতে পাৰ্কোপাইন জিঅ' বেগৰ কোনো অসুবিধা নাই চেণ্ড বেগৰ অসুবিধা নাই কিন্তু মাটিটো ইয়াতে যদি থলোঁ ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰত মথাউৰি ভাঙিছে কেনেকৈ নিব সেইটো অলপ প্ৰেক্টিকেল নহয় তথাপিতো আপোনালোকে যিহেতু মোক এই বিষয়ে মোক উপদেশ দিছে মই এইটো কৰিবলৈ চেষ্টা পৰহিৰ পৰা ব্ৰিজ ফিল আপ হ'ব